অ' মাই গড, মই কেতিয়াও ভাবিব পৰা নাছিলোঁ যে মোৰ সেইটো কাৰণত পিম্পলছ হৈছিল। হাই এভৰিৱান, মাই নেম ইজ নাজিয়া আৰু মই আজি এটা ভিডিঅ' লৈ আহিছোঁ মাই ট্ৰেন্সফৰ্মেটিভ জাৰ্নি অফ পিম্পলছ এণ্ড একনে। এতিয়া একনে আৰু পিম্পলছ বুলি ক'লে একেবাৰে আমাৰ কাৰণে সাধাৰণ কথা এইটো, কাৰণ একনে আৰু পিম্পলছটো মানে আজিকালি সকলোৰে চাব গ'লে। আগতে আমাৰ পেৰেণ্টছৰ জেনেৰেশ্যনত যিমানখিনি একনে পিম্পলছ হৈছিল, এতিয়া মানে তাতকৈ 10 গুণ বেছি বুলি ক'লেও ভুল নহয়। আৰু ইয়াৰে নানান ধৰণৰ কাৰণ হ'ব পাৰে, তাৰে ভিতৰত লাইফষ্টাইল বা আমি আজিকালি বহুত বেছি ষ্ট্ৰেছ লওঁ, বিভিন্ন ধৰণৰ ষ্ট্ৰেছ, পলিউশ্যন আৰু খাদ্য কিবা কিবি এনেকুৱা ধৰণৰ বহুত কথা আছে। তো ইমানবিলাক কথাৰ ভিতৰত মই কিছুমান মোৰ পাৰ্চনেল জাৰ্নিৰ পৰা আপোনালোকক টিপছ দিব বিচাৰিম। মই এতিয়াও একনে পিম্পলছৰ লগত যুঁজ দি আছোঁ, মানে মই ষ্ট্ৰাগল কৰি আছোঁ এতিয়াও। তো আপোনালোকক মই মোৰ প্ৰথমে এটা ষ্টৰি শুনাই ল'ম যে মোৰ কেনেকৈ প্ৰথমে এইবিলাক হৈছিল, পিম্পলছৰ আৰম্ভণি হৈছিল, আগতে মোৰ স্কিন কেনেকুৱা আছিল, এতিয়া কেনেকুৱা, মাজতে কেনেকুৱা হ'ল। চ' প্ৰথমে ষ্টৰিটো আৰম্ভ হৈছিল 2015 মানত, যেতিয়া মই হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত ভৰি দিছিলোঁ। মানে 2015ত যেতিয়া মই মোৰ মেট্ৰিক পাছ কৰি উঠি প্ৰথম হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ পাওঁ, তেতিয়া মই স্কুল চেঞ্জ কৰিছিলোঁ। অবভিয়াছলি মেক্সিমামে স্কুল চেঞ্জ কৰে, ক্লাছ 10লৈকে পঢ়ি বেলেগ এখনত মই এডমিশ্যন ল'লোঁ। তাৰে পিছত মোৰ নিউ ফ্ৰেণ্ডছ হ'ল, আৰু মোৰ যিটো ফ্ৰেণ্ড চাৰ্কল সেইটো স্কুল লাইফতকৈ বহুত বেলেগ হ'ল। মানে মোৰ ফ্ৰেণ্ড চাৰ্কলটোৱে মেক্সিমাম মানে বাহিৰা ফুড খোৱা, লাইক ফাষ্ট ফুড কিবা কিবি এইবিলাক বেছিকৈ খাইছিল। মোৰ যিখিনি স্কুল ফ্ৰেণ্ডছ আছিল সেইখিনিয়ে একচুৱেলি স্কুল টাইমত আমাক বেছিকৈ পইচাও নিদিয়ে, হয়নে? মানে পকেট মানি যিটো আমাৰ, সেইটো ইমান বেছি নিদিয়ে। আৰু যিখিনি মোৰ কলেজ লাইফ, মানে সৰু সুৰাকৈ কলেজ বুলিয়ে ক'ব পাৰোঁ, HS টাইমখিনিত, তো সেইখিনি টাইমত মোকো মানে ঘৰৰ পৰা বেছিকৈ পকেট মানি দিছিল, আৰু মোৰ ফ্ৰেণ্ডবিলাকো সেনেকুৱাই আছিল। আৰু নিউ যেতিয়া এটা গ্লেমাৰ পোৱা যায় ন, HSৰ যিটো এটা গ্লেমাৰ, সেই গ্লেমাৰটোত সোমাই গৈ তেতিয়া আকৌ মই স্কিন কেয়াৰ প্ৰডাক্টছবিলাক কি বুলি ভাবিছিলোঁ যে যিটো বস্তুৱে মানে মুখখন বেছি শ্বাইন কৰে, মুখখনত মানে এটা ফেয়াৰনেছ আনে, সেইটো বস্তুৱে মই ভাল বুলি ভাবিছিলোঁ। আৰু সেইটো কাৰণত প্ৰথম কথা হ'ল মই ফাষ্ট ফুড বহুত বেছি কনজিউম কৰিছিলোঁ। মই ইমান বেছি যদিও ভাল পোৱা নাছিলোঁ, মোৰ স্কুল লাইফত যদিও মই মাহত এবাৰ বা দুবাৰ খাইছিলোঁ, মোৰ যেতিয়া HSৰ লাইফটো যেতিয়া ষ্টাৰ্ট হ'ল, তেতিয়া মই ফ্ৰেণ্ড চাৰ্কলত পৰি মানে মোৰ ডেইলি হৈ গৈছিল খোৱাটো। আৰু সেইটোৰ লগতে স্কিন কেয়াৰ বুলি ভাবি মই যিবিলাক প্ৰডাক্টছ ইউজ কৰিছিলোঁ, লাইক CC ক্ৰীম, BB ক্ৰীম, এইবিলাক মই জনাই নাছিলোঁ কেনেকুৱা বস্তু কি হয়। তো সেইবিলাক মুখত লগাইছিলোঁ ৰেগুলাৰ বেচিছত, আৰু যি পাইছিলোঁ সেইবিলাকে কৰিছিলোঁ। ৰাতি দেৰিলৈকে নুশু, এনেকুৱা আছিল। কিন্তু স্কুল লাইফত মোৰ এইবিলাক নাছিল, এটা ৰুটিনত চলিছিলোঁ। আমি সকলোৱে চলোঁ, স্কুল লাইফটো এটা বেলেগ হয়। কিন্তু মোৰ নিচিনাকৈ চাগে বহুতে আকৌ HS টাইমটো সেনেকুৱা পোৱা নাই, বহুতে আকৌ HSৰ টাইমতো ভালদৰে ৰুটিন ফ'ল' কৰে, যিটো বহুত ভাল কথা। কিন্তু মোৰ আকৌ এক্সপিৰিয়েঞ্চটো তেনেকুৱা আছিল। তো মোৰ ফ্ৰেণ্ড চাৰ্কলবিলাকৰো মানে ছেইম আছিল আৰু আমাৰ গোটেইকেইটাৰ। তো তেনেকুৱা স্থলত আমাৰ গ্ৰুপছ আছিল, কিবা আছিল, বহুত মানে আমি এনজয় কৰিছিলোঁ একচুৱেলি, কিন্তু সেইটো বাৰু বেয়া আছিল। তো লেট নাইটলৈকে থকা, তাৰপিছত ফাষ্ট ফুড কনজিউম কৰা, চুগাৰী বস্তু খোৱা, আইচক্ৰীম, ক'ল্ড ড্ৰিংক, লগতে ইভিনিং টাইমত গাখীৰ চাহ, বিস্কিটছ, এইবিলাক। আৰু মই নিউট্ৰিশ্যনৰ বিষয়ে তেতিয়া অকণো একোৱে জনা নাছিলোঁ। মই লাষ্টত যেতিয়া মোৰ স্কিনখন ডেমেজ হ'ব ধৰিলে, কাৰণ মই ৰেগুলাৰ বেচিছত CC ক্ৰীম লগাইছিলোঁ, তাৰপিছত ফাষ্ট ফুড ডেইলি কনজিউম কৰিছিলোঁ, লগতে মোৰ লেট নাইটলৈকে মই থাকিছিলোঁ ফোন চাই বা কিবা কৰি। তো মোৰ লাহে লাহে যেতিয়া মই ছেকেণ্ড ইয়াৰমান পাব ধৰোঁ, মোৰ স্কিনত মানে সেইটো দেখা দিলে, মোৰ এটা এটাকৈ পিম্পলছ ওলাব ধৰিলে। আৰু সেয়াই আছিল মোৰ পিম্পলছৰ আৰম্ভণি। আৰু মই ইমানেই ডিছএপইণ্টেড হৈ গৈছিলোঁ, কাৰণ মোৰ স্কিনখনক লৈ মই মানে বহুত প্ৰাউড কৰিছিলোঁ, আৰু মোক বহুতে কমপ্লিমেণ্টো দিছিল। সৰুৰ পৰা মোৰ স্কিনখন বহুত চাফা আছিল আৰু এটা শ্বাইন আছিল, আৰু অইলিও নাছিল ইমান এটা। এতিয়া মোৰ স্কিনত অইলটো বহুত আহি গৈছে, মানে বিভিন্ন কাৰণ আছে বাৰু, PCOD বা কিবা কিবি ৰিলেটেড। কিন্তু মই যেতিয়া মোৰ চাইল্ডহুড বয়সত বা মোৰ স্কুল লাইফত
মোৰ স্কিনখন বহুত ভাল আছিল। তো মই যেতিয়া বহুত কমপ্লিমেণ্ট পাইছিলোঁ, তাৰপিছত হঠাতে মোৰ স্কিনখন চেঞ্জ হ'ল। মোক মানুহে দেখা পালে কয় যে তোমাৰ কি হৈছে, তুমি কি কৰিছা স্কিনখনত, এনেকুৱা কি বেয়া বস্তু লগাইছা বা কি কৰিছা ইমান বেয়া হৈ গৈছে। তো সেইটো বস্তুৱে মানে মোক বহুত ট্ৰিগাৰ কৰিছিল যে মই কেনেকৈ ভাল কৰোঁ। আৰু মই তেতিয়া মানে কোনো চ'ৰ্চ পোৱা নাছিলোঁ, কোনো নলেজ পোৱা নাছিলোঁ, জাষ্ট মই ভাবিছিলোঁ কিহৰ কাৰণে হৈছে। আৰু তেতিয়া মোক মেক্সিমামে কৈছিল তোমাৰ হৰমনেল ইমবেলেঞ্চ হ'ব পাৰে, যিহেতু টিনেজাৰ আছিলোঁ মই সেইটো টাইমত। তো এনেকুৱা ধৰণৰ ৰিজনছৰ কাৰণে মই কোনো তাৰে মানে কিয়ৰ পোৱা নাছিলোঁ যে মই কেনেকৈ এইটো কিয়ৰ কৰোঁ, কেনেকৈ এইটোক ভাল কৰোঁ, মই একো ৰাস্তা বিচাৰি পোৱা নাছিলোঁ। তাৰে পিছত মোক বহুত মোৰ ফ্ৰেণ্ডজে ৰেকমেণ্ড কৰিছিল একনে ষ্টাৰ বুলি এটা ফাৰ্মাচী প্ৰডাক্ট হয়, মলম টাইপৰে এটা জেল বেছড ঔষধ হয় আৰু সেইটো মেডিচিন হয়। তো সেইটো লগাব দিছিল। তো সেইটো লগাওঁতে হয় সেইটো সেইমতে কিন্তু কামো কৰিছিল। মানে পিম্পলছ ৰখোৱা নাছিল, পিম্পলছ হৈ আছিল, কিন্তু পিম্পলছটো শুকাই পেলাইছিল, ড্ৰাই কৰি দিছিল। পিছদিনা মানে ভাল লাগে, ছেল্ফ ছেটিছফেকশ্যন এটা হয় যে পিম্পলছটো কমি গ'ল। কিন্তু ভিতৰৰ পৰা যিটো মোৰ কমিব লাগিছিল সেইটোতো কমা নাই, কাৰণ এইটো বাহিৰৰ পৰা মই এটা কিয়ৰ কৰি আছিলোঁ। আৰু এইটো কিয়ৰ বুলিও নকয়, এনেই জাষ্ট আৰু এটা। তো এনেকৈ দিন গ'ল লাষ্টত মই অকণমান নেটত চাৰ্চ কৰিলোঁ। আৰু তেতিয়া মানে কি ইউটিউব কিবা কিবি এইবিলাক ইমান মানে নাছিল মানে যদিও আছিল মানে কেনেকুৱা, যদিও আছিল নেটটো ইমান নাছিল, 5G 4G এইবিলাক ইমান নাছিল, 3Gতে চলিছিলোঁ আমি। তো ইমান ইউটিউব চাৰ্চ কৰা কিবা কৰা এইবিলাক নাছিল। তো গুগলত লাহে লাহে চাৰ্চ কৰি চালোঁ, এইবিলাক চাই কিবা কিবি এনে গম পালেও অকণমান কমালোঁ। তাৰপিছত যেতিয়া মই ছেকেণ্ড ইয়াৰ পালোঁ, ছেকেণ্ড ইয়াৰত মোৰ আকৌ এখন ৰুটিন আহি গ'ল যে মই পঢ়িব লাগিব, ফাইনেলছ আহি আছে। এনেকৈ অকণমান ৰুটিনত চলাত বা খানা চানাবিলাক অলপ কমাই দিয়াত মোৰ লাহে লাহে অকণমান কমিল, যদিও যিবিলাক স্কাৰ্ছ আছিল, যিবিলাক দাগ আছিল, সেইবিলাক কিন্তু কমপ্লিটলি মোৰ শেষ হৈ যোৱা নাছিল। তো সেইটো বস্তুৰ কাৰণে মই ইমান এটা গুৰুত্বও দিয়া নাছিলোঁ, যিহেতু মোৰ ফাইনেলছ আহি আছিল। তো সেইটো বস্তু মই সেনেকৈ মানে ছাইডত ৰাখি বাকী মোৰ পঢ়া শুনা কামবিলাক কৰিলোঁ। তো তেনেকৈ মোৰ গ'ল 2016 টাইমখিনি। 2017 যেতিয়া মই HS ফাইনেল দিলোঁ, পাছ কৰিলোঁ, তাৰপিছত যেতিয়া মই মোৰ ডিগ্ৰী লাইফটোত গ'লোঁ, তেতিয়া মানে মই অলপমান স্কিন কেয়াৰৰ ফালে মুভ কৰিলোঁ যে কেনেকুৱা হয় বস্তুটো, কি হয়। তাৰপিছত মই এটা প্ৰডাক্ট গম পালোঁ, সেইটো আছিল অৰিফ্লেম। আৰু আমি সকলোৱে জানো বাৰু অৰিফ্লেমৰ কথা, আমাৰ ইয়াতে মানে অসমত বহুত ফেমাছ হয় এইটো। আৰু মই জানাত মই আজিলৈকে যিমানক কৈছোঁ সকলোৱে অৰিফ্লেমৰ বিষয়ে জানে, কাৰণ এইটো মানে নেটৱৰ্ক মাৰ্কেটিং হয় যিহেতু চবেই এইটোৰ কথা জানে আৰু। তো অৰিফ্লেমৰ বস্তু যেতিয়া ইউজ কৰিলোঁ, তেতিয়া মোৰ লাহে লাহে স্কিনখন অলপ ভাল হ'ব ধৰিলে। আৰু মই CC ক্ৰীম একেবাৰে বাদ দিলোঁ, কাৰণ মই দেখিলোঁ যে CC ক্ৰীম লগোৱা বেলেগ মানুহৰো স্কিন বহুত বেয়া হৈছে, মানে ডেইলি বেচিছত যোনে ইউজ কৰে। আৰু মই মানে ইমানে ভয় খালোঁ যে CC ক্ৰীম মই কেতিয়াও ইউজ নকৰা হৈ গ'লোঁ, ইমানে বেছি ভয় খালোঁ। কিন্তু কেতিয়াবা ইউজ কৰিলে একো নাই বাৰু। তাৰপিছত অৰিফ্লেমৰ প্ৰডাক্টছ মই ইউজ কৰিলোঁ, অৰিফ্লেমৰ ফেচ ৱাছ, মইশ্চাৰাইজাৰ আৰু ছানস্ক্ৰীন, যিটো মই কেতিয়াও মানে জানিছিলোঁ যদি ছানস্ক্ৰীন বোলা বস্তু এটা যে আছে, কিন্তু ইমান যে বেনিফিটছ ইয়াৰে মই অলপো জনা নাছিলোঁ। তো তাৰ ফলত কি হ'ল, মই যেতিয়া অৰিফ্লেম ইউজ কৰিলোঁ, তেতিয়া মই গম পালোঁ যে ছানস্ক্ৰীন কি হয়। তো যেতিয়া মই ছানস্ক্ৰীন ইউজ কৰা নাছিলোঁ, তো মোৰ স্কিনখন একেবাৰে টেণ্ড আছিল। যদিও মোৰ স্কিনৰ কোৱালিটি স্কুল লাইফত ভাল আছিল, কিন্তু মোৰ স্কিনখন বহুত বেছি টেণ্ড আছিল। আৰু মই মোৰ স্কিন টোনটো তেনেকুৱা বুলিয়ে ভাবি লৈছিলোঁ। তো ফাৰ্ষ্ট টাইম যেতিয়া মই অৰিফ্লেমৰ ছানস্ক্ৰীন ইউজ কৰোঁ, SPF 30 লগালোঁ, তাৰপিছত SPF 50 কি হয় সেইটো গম পাই লগালোঁ। ইমানেই বেছি স্কিনত ট্ৰেন্সফৰ্মেশ্যন হ'ল, স্কিন টোন কমপ্লিটলি চেঞ্জ হৈ গ'ল। তো মই তেতিয়া শ্বকড আছিলোঁ যে ছানস্ক্ৰীনৰ ইমানেই বেনিফিটছ আছে। আৰু তেতিয়া আমাৰ যিবিলাক মেম আছিল আমাক বুজাই দিছিল যে ছানস্ক্ৰীনটো কিয় দৰকাৰী, বা মই নিজে ইউটিউবত চাৰ্চ কৰিলোঁ, তেতিয়া আমাৰ জিঅ' চিম আহি গৈছিল। আৰু মই তেতিয়া চাৰ্চ কৰি গম পালোঁ যে ইমান বেছি ভাল বস্তু। তাৰপিছত 2018ত ছেম ফ'ল' কৰিলোঁ অৰিফ্লেমে মোৰ ফাৰ্ষ্ট মানে ইনিচিয়েল ইম্প্ৰুভমেণ্টখিনি কৰিছে, কিন্তু মোক যিখিনি দৰকাৰ আছিল, যিমানে মই ডাঙৰ হৈ গ'লোঁ, সিমানে মোৰ নিডছবিলাক বাঢ়ি গ'ল স্কিনক লৈ। তো 2019ত মামা আৰ্থ বুলি যিটো ব্ৰেণ্ড হয়, বহুত ফেমাছ বাৰু এতিয়া,
তেতিয়া ফাৰ্ষ্ট মই এটা ইউটিউবাৰৰ তাত দেখা পালোঁ। তেওঁ মানে ভিডিঅ'ত ৰেকমেণ্ড কৰিছিল, তো মই ইউজ কৰি চালোঁ। 2টা প্ৰডাক্টছ অৰ্ডাৰ দিছিলোঁ, দি সেইটো বহুত ভাল পালোঁ। স্কিনখন ইম্প্ৰুভ হৈছিল। কিন্তু মেক্সিমামে কয় যে মামা আৰ্থ তেওঁলোকক শ্বুট নকৰে, কিন্তু মোৰ ক্ষেত্ৰত এনেকুৱা একো হোৱা নাছিল। মোৰ ক্ষেত্ৰত ওলোটাহে হৈছিল, মোক ভালদৰে শ্বুট কৰিছিল। ইভেন এতিয়াও মই মামা আৰ্থৰ ভিটামিন চি হওক বা আৰু কিছুমান প্ৰডাক্ট ইউজ কৰি আছোঁ। তাৰ পিছত মই আৰু বেছি ইণ্ডালজ হৈ গ'লোঁ, ডাইভ বুলি যিটো কয়, আৰু বেছি সোমাই পৰিলোঁ স্কিন কেয়াৰত যে কেনেকুৱা হয়। তেতিয়া মই এচিডবিলাকৰ বিষয়ে গম পালোঁ। চেলিচিলিক এচিড, নিয়াচিনামাইড, তাৰপিছত চেৰামাইড বেছ মইশ্চাৰাইজাৰ, এইবিলাক গম পাই 2022 মানলৈকে মই মানে বহুত ভালদৰে জনা হৈ গ'লোঁ। আৰু 2022ত মই ভাবোঁ যে মই মোৰ স্কিনৰ বেষ্ট ফৰ্মটো পাইছিলোঁ। আৰু তাৰে পিছত মোৰ লাইফষ্টাইল চেঞ্জেছ, ষ্ট্ৰেছ আহি গ'ল পঢ়া শুনাক লৈ। BEdৰ কাৰণে, BEdত 2023ত লৈছিলোঁ, 2022ত ঘৰত আছিলোঁ। তেতিয়াও কম্পিটিটিভ এক্সাম কিবাকিবিৰ কাৰণে লেট নাইটলৈকে থকা হয় পঢ়াৰ কাৰণে। তেতিয়া মোৰ লাহে লাহে PCODৰ চিমটমছবিলাক দেখা দিলে। মাজতে 2023ৰ পৰা ষ্টিল মোৰ PCODৰ চিমটমছ আছে। মাজে মাজে কমে, মাজে মাজে অলপ হাই হয়। হাই হ'লে মই গম পাই যাওঁ। তো তেতিয়া বেছিকৈ পিম্পলছ ওলায়, হেয়াৰ ফল হয় বা ফেচিয়েল হেয়াৰ এইবিলাক আহে। তো তেতিয়াই মই আকৌ মোৰ যিখিনি কৰিবলগীয়া, মানে মোৰ যিখিনি নলেজ PCODৰ ওপৰত, সেইখিনি মই কৰিব আৰম্ভ কৰোঁ। আৰু তেতিয়া তেনেকৈ মই মানে বস্তুটো কমাই থওঁ। ৰিডিউচ কৰিব পাৰোঁ, কিন্তু ৰিমুভ কৰিব নোৱাৰি সেইটো বস্তু কমপ্লিটলি বেছড অন ইয়'ৰ লাইফষ্টাইল। কেতিয়াবা বাৰু ভিডিঅ' দিম PCODৰ ওপৰত, কেনেকুৱাকৈ আপোনালোকেও ফ'ল' কৰিব পাৰে মোৰ নিচিনাকৈ, আৰু সেইটোক ৰিডাকশ্যন কৰিব পাৰে। কিন্তু ৰিমুভ হ'ব বুলি কেতিয়াও নাভাবিব। সেইটো বস্তু আপুনি ৰিডাকশ্যন কৰিয়ে এটা টাইমত ৰিমুভ হৈ যাব, কিন্তু একেবাৰে ৰিমুভ নহয়। সেইটো মানে ওপৰ নিচে হৈ থাকে, উঠা নমা হৈ থাকে বস্তুটো, হৰমনেল যিহেতু, তো হৰমনটো বেলেঞ্চ ৰাখিব লাগে। এতিয়া আহিলোঁ 2023ৰ পিছত মোৰ PCODৰ যেতিয়া চিমটম হ'ল, তেতিয়া আকৌ একনে, পিম্পলছ এইবিলাক আহিব ধৰিলে। আৰু এইবাৰ যিটো আহিছিল, এইটো একেবাৰে ৰেডিছ টাইপ, পিংকিছ টাইপ। তো এইটো মানে ডাইৰেক্ট ভয় লগা টাইপ। আৰু এইটোৰ মানে বিষ থাকে। বিষটো কেনেকুৱা, মানে ইয়াতে এনেকৈ ধৰক হৈছে, এনেকৈ যদি মই টাচ কৰি দিওঁ, তো সেইটোৰ মানে এটা পেইন হয়। তো সেই পেইনটো মোক বহুত ট্ৰিগাৰ কৰিলে। আৰু তাৰে পিছত মই ফাইনেলি এইবাৰ 2025ত, যিহেতু মই বহুত প্ৰডাক্টছ ইউজ কৰিলোঁ আৰু মই গম পাইছোঁ যে এইটো কোনো প্ৰডাক্টছৰ কাৰণে নহয়, তো এইটো হৈছে ইণ্টাৰনেল প্ৰব্লেম PCOD। আৰু এইটোৰ খানাৰ লগতো সিমান কথা নাই। মানে নৰ্মেলি একনে, পিম্পলছ হ'লে আমি যিবিলাক খাওঁ সেইবিলাকো মই খোৱা নাছিলোঁ, তথাপিও মোৰ হৈ আছিল। তো ফাইনেলি মই এইবাৰ ডক্টৰক দেখালোঁ। দেখাই মই মেডিচিন ল'লোঁ। লৈ লগতে মই আকৌ স্কিন কেয়াৰ ষ্টাৰ্ট কৰি দিলোঁ। দিয়াৰ ফলত এতিয়া মোৰ আগতকৈ 6 মান্থ আগত মোৰ যেনেকুৱা আছিল, এতিয়া মই বহুতখিনি বেটাৰ পাইছোঁ। তো আপোনালোকক যদি তেনেকুৱা ধৰণৰ মোৰ ষ্টৰি শুনিব মন আছে, তো আপোনালোকক যদি মই তেনেকুৱা ধৰণৰ টিপছ বা কিবা যদি নলেজ দিব লাগে, মোক কৈ দিব কমেণ্ট বা মেছেজ কৰি। মই নিশ্চয়কৈ এটা ভিডিঅ' বনাম। সেইটোৰ কাৰণে মই এটা ছেপাৰেট ভিডিঅ' বনাম PCODক লৈ। তো এতিয়া মোৰ বৰ্তমান বহুতখিনি ভাল হৈছে। জাষ্ট স্কাৰবিলাক আছে, আৰু সেইখিনি মই দাগখিনি কেনেকৈ গুচাওঁ সেইটোৰ কাৰণেও অকণমান ৰিচাৰ্চ কৰি আছোঁ। আৰু আই হোপ মই অতি সোনকালে এইখিনিও গুচাব পাৰোঁ। হিয়াৰ মাই ষ্টৰি এণ্ডছ। আৰু এনেকুৱাই আছিল মোৰ ষ্টৰিটো। আৰু এতিয়া মই আপোনালোকক কিছুমান টিপছ আৰু ট্ৰিক্স ক'ব বিচাৰিম যে আপোনালোকে একনে বা পিম্পলছ হ'লে, যিটো নৰ্মেল PCOD ৰিলেটেড নহয়, আপোনালোকে কেনেকৈ সেইটোৰ পৰা সেইটোৰ পৰা বাচিব পাৰে বা সেইটোক কমাব পাৰে। চ' ফাৰ্ষ্ট থিং ফাৰ্ষ্ট হৈছে, সেইটো হৈছে আপোনালোকে এটা স্কেডিউল বনাই ল'ব, কেইটাত শুব আৰু কেইটাত উঠিব। তো সেইটো যদি ৰেগুলাৰ ছেইম হয়, মানে ছেইম টাইমত আপুনি শুব যায়, কিন্তু সেইটো লেট হ'ব নালাগে। সেইটো আপোনাৰ সদায় 12টাৰ আগত ধৰি ল'ব, বা আপুনি 10টাৰ পৰা 11টাৰ ভিতৰত মিলাব ট্ৰাই কৰিব। আৰু যদি তাতকৈ সোনকালে পাৰেতো বহুত ভাল কথা, কিন্তু যিহেতু আজিকালিৰ ব্যস্ততাৰ বাবে অলপ লেট হৈ যায় আমাৰ, সেইটো কাৰণত 12টাৰ আগত মিলাব চেষ্টা কৰিব। ছেকেণ্ডলি, পানীটো
সকলোৱে কয় বাৰু পানীৰ কথা, কিন্তু পানীটোৱে একনে বা পিম্পলছৰ ক্ষেত্ৰত ইমান হেল্প কৰে যে আপুনি যদি কিবা বেয়া বস্তু খাইছে, অইলি বস্তু, চুগাৰী বস্তু বা ফাষ্ট ফুড ৰিলেটেড যদি কিবা বেয়াও খাইছে, তো সেইটো বস্তু খোৱাৰ ফলত পিম্পলছখিনি হোৱাৰ আগমুহূৰ্তত যদি আপুনি বহুত পানী খায়, মানে আপোনাৰ যদি ডে টু ডে লাইফত পানীৰ যিটো ৰিকুৱাৰমেণ্ট সেইটো যদি আপুনি পূৰা কৰে, মানে আমাক 3.5 লিটাৰ 4 লিটাৰ বা মিনিমাম আমাক 2 to 3 লিটাৰ্ছটো পানী লাগে। তো সেইখিনি যদি আমি ৰিকুৱাৰমেণ্ট পূৰণ কৰোঁ, তেতিয়া আমাৰ সেই ডাৰ্টবিলাক যিবিলাক আমাৰ খোৱা যায় খাদ্যৰ দ্বাৰাই, তো সেইবিলাক বস্তু পানী খোৱাৰ ফলত ওলাই যায়, ইউৰিন কৰিলে আমাৰ ওলাই যায়। তো সেইকাৰণে পানীটো এটা মোষ্ট ইম্পৰ্টেণ্ট থিং। তো থাৰ্ডলি মই ক'ব বিচাৰোঁ গ্ৰীণ টি ইনক্লুড কৰিব আপোনাৰ ডে টু ডে লাইফত। গ্ৰীণ টিটো ইনক্লুড কৰাৰ ফলত গ্ৰীণ টিয়ে ডিটক্সিফাই কৰে স্কিনখন, বিশেষকৈ আপোনাৰ গ্ৰীণ টি ডেইলি খোৱাৰ ফলত আপুনি নিজে চাব পাৰিব কিমান ক্লিন হৈছে। আৰু নেক্সট হৈছে ডায়েৰী প্ৰডাক্টছ। আপুনি যদি ডায়েৰী প্ৰডাক্টছ কনজিউম কৰি আছে, মানে গাখীৰৰ বস্তু, তো সেইটো অতি সোনকালে আপুনি বাদ দিয়ক, কাৰণ একনে আৰু পিম্পলছৰ ক্ষেত্ৰত বা PCODৰ ক্ষেত্ৰতো এইটো এটা একেবাৰে বেয়া বস্তু। এনেতো নৰ্মেলি গাখীৰ ভাল কেলছিয়াম থাকে বুলি কয় বা বিভিন্ন কাৰণত ভাল হয়, বোনছৰ কাৰণে ভাল, কিন্তু যিহেতু আপুনি একনে বা পিম্পলছৰ ক্ষেত্ৰত ভুগি আছে বা PCODৰ কাৰণে ভুগি আছে, তো সেইটো ক্ষেত্ৰত গাখীৰটো আপুনি বাদ দিয়ক, কাৰণ সেইটোৱে আমাৰ যিটো হৰমন হয়, হৰমনটোক ইমবেলেঞ্চ কৰে, হৰমনেল যিটো বেলেঞ্চ সেইটোক ইমবেলেঞ্চ কৰি দিয়ে। তো সেইটো কাৰণত গাখীৰৰ পৰা একেবাৰে দূৰত থাকক। নেক্সট হৈছে পিলো কভাৰ। মই আগতেও কৈছোঁ যে পিলো কভাৰ সদায় চেঞ্জ কৰি থাকিব, এদিন নহ'লেও 2 দিনৰ মূৰততো চেঞ্জ কৰিবই। এইটো ৰেগুলাৰ ধুই থাকিলে বহুত বেছি ভাল, ৰেগুলাৰ নোৱাৰিলেও 2 দিনৰ মূৰে মূৰে একেবাৰে চেঞ্জ কৰিব, কাৰণ সেইটোত যিখিনি আমাৰ ডাৰ্ট লাগি থাকে সেইটো আকৌ যদি নেক্সট দিনা আকৌ লাগে, তো সেইটোত মানে ইনফ্লেমেশ্যনৰ সৃষ্টি হয় স্কিনত, আৰু সেইটোৱে আমাৰ বহুত বেছি একনে পিম্পলছৰ সমস্যা কৰিব পাৰে। আৰু নেক্সট হৈছে ফাষ্ট ফুড বা অইলি প্ৰডাক্টছ, মিঠাতেল বেছি, ৰিফাইন অইল বেছি, এইবিলাক কনজিউম নকৰিব। যিমান পাৰে অইল ফ্ৰী খানা খাব চেষ্টা কৰিব, অইলটো কমকৈ দিব। যদিও অইল ফ্ৰী নোৱাৰে, আমি যিবিলাক কাৰী বনাওঁ সেইবিলাকত আপোনালোকে অইলটো কমকৈ দিব চেষ্টা কৰিব, আৰু যিমান পাৰে পানীৰ লগত বেছি বেলেঞ্চটো কৰিব। যদি তেলটো বেছি দিয়া হয় তেনেহ'লে সেইটো বস্তুৰ পানীৰ লগত অকণমান বেলেঞ্চ কৰিব। আৰু নেক্সটটো হৈছে যে স্কিন কেয়াৰ যদি আপুনি কৰি আছে, তো বহুত বেছিকৈ নকৰিব। তো স্কিন কেয়াৰে কি হয়, যদি আমি বহুত বেছিকৈ কৰোঁ বা এক্সফলিয়েট যদি বেছিকৈ কৰোঁ স্কিনখনত, বেছি আজিকালিতো বিভিন্ন ধৰণৰ এচিডছবিলাক, চেলিচিলিক এচিড, নিয়াচিনামাইড, এজেলিক এচিড, এনেকুৱা ধৰণৰ বহুত প্ৰডাক্টছ ওলাইছে। তো আপুনি যদি ভাবে যে মোৰ স্কিনখন ভাল হ'ব লাগে, তো মই চব ইউজ কৰিম, তেতিয়া আপোনাৰ স্কিন বেৰিয়াৰ বুলি যিটো আমাৰ স্কিনৰ একেবাৰে টপ লেয়াৰ, সেইটো যদি আমাৰ ডেমেজ হৈ যায়, তো তেতিয়া কি হয়, একনে পিম্পলছে অট'মেটিকেলি দেখা দিব, কাৰণ স্কিন বেৰিয়াৰটো ডেমেজ হৈ যোৱাৰ ফলত স্কিনখনৰ প্ৰটেকশ্যন নোহোৱা হৈ যায়, বেক্টেৰিয়া লাগি যাব স্কিনত, আৰু তাৰ ফলত ইনফ্লেমেশ্যনৰ সৃষ্টি হয়। একেলগে একনে আৰু পিম্পলছৰ সমস্যাই দেখা দিব, বহুত বেছি একনে আৰু পিম্পলছ হৈ যাব পাৰে। নেক্সট হৈছে লিমিট চুগাৰ এণ্ড চুগাৰী প্ৰডাক্টছ। এতিয়া চুগাৰটো চাব গ'লে নৰ্মেলি অইলি নহয়। এতিয়া বহুতে ভাবিব পাৰে যে চুগাৰ কিয় বাদ দিব লাগে। চুগাৰটোৱে আমাৰ ইনচুলিন লেভেলটো স্পাইক কৰে, মানে ইনক্ৰিজ কৰে, যাৰ ফলত আমাৰ ব্লাডত চুগাৰৰ পৰিমাণটো বাঢ়ি যোৱাৰ ফলত আমাৰ স্কিনলৈকেও সেইটোৱে প্ৰভাৱিত কৰে। তাৰ ফলত আমাৰ একনে, পিম্পলছ এইবিলাকে দেখা দিয়ে। আৰু চুগাৰ ৰিলেটেড বহুত কথা আছে, যিবিলাক মই এটা ভিডিঅ'ত ক'লেও শেষ নহ'ব, গতিকে ইয়াৰ কাৰণে মই ছেপাৰেট ভিডিঅ' বনাম, PCODৰ ভিডিঅ'টোত একেলগে কৈ দিম। গতিকে চুগাৰটো আপোনালোকে বাদ দি চলিব। নেক্সট হৈছে ষ্ট্ৰেছৰ পৰা অকণমান দূৰত থাকিব, মেণ্টেল হেল্থটোক ঠিকে ৰাখিব, তেতিয়া আপোনাৰ স্কিনো সিমানেই ভাল হৈ উঠিব। যেতিয়া আপোনাৰ মেণ্টেল হেল্থটো ভালে থাকিব, তেতিয়া আপোনাৰ স্কিনখনেও সেইটোৱে দেখাব। তো মেণ্টেল হেল্থ যিবিলাকৰ বেয়া থাকে, আপোনালোকে নিজে গম পায় যে আপোনাৰ স্কিনখন বেয়া হৈছে, হেয়াৰ ফল হৈছে, বহুতখিনি প্ৰব্লেম আহে মেণ্টেল হেল্থৰ কাৰণে। তো মেণ্টেল হেল্থটো যাতে আপোনালোকে ভালে ৰাখে, সেইটোৰ ওপৰত গুৰুত্ব দিব। চ' আজিৰ কাৰণে ইমানখিনিয়ে আছিল। ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু নেক্সট ভিডিঅ'ত
এনেকুৱা সেলফ টক ভিডিঅ'ত আপোনালোকক কেনেকুৱা ধৰণৰ কন্টেন্ট লাগে জনাব লগতে মই ডেইলি ভ্লগছটো বাৰু দিয়ে থাকিম আজি ভাবিলোঁ যে এটা সেলফ টক ভিডিঅ' বনোৱা যাওক য'ত মই মোৰ কিছুমান ষ্টৰি ক'ব পাৰোঁ আৰু আপোনালোকক কিছুমান মোৰ নলেজো দিব পাৰোঁ টিপছো দিব পাৰোঁ একনে ৰিলেটেড যিহেতু এইটো সকলোৱে ফেচ কৰে নৰ্মেল এটা সমস্যা হয় আমাৰ সকলোৰে সেইকাৰণে মই এইটো ভিডিঅ' বনালোঁ আকৌ যদি এনেকুৱা ধৰণৰ ভিডিঅ' লাগে লাইক PCOD ৰিলেটেড হেয়াৰ ৰিলেটেড স্কিন ৰিলেটেড তো মোক নিশ্চয়কৈ জনাব তো আজিৰ ভিডিঅ'ত ইমানখিনিয়ে আছিল যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' নেক্সট ভিডিঅ'ত আকৌ লগ পাম টিল দেন টেক কেয়াৰ এণ্ড বাই বাই